মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ বুঢ়া লুইতৰ লগত এক নিবিড় সম্পৰ্ক আছিল। বুঢ়া লুইতক লৈ ভূপেনদাৰ নানা সৃষ্টি বুকুত বহু শব্দ গুঞ্জৰিত হৈছিল এই বুঢ়া লুইতক লৈ। আৰু আজি যিহেতু ভূপেনদাৰ জন্ম শতবৰ্ষ ইতিমধ্যে কালি আৰম্ভ হৈছে, জয়গান সকলোতে ধ্বনিত হৈছে। এই মুহূৰ্তত আমি এটা বিশেষ পৰিৱেশ দেখুৱাম। জাহাজ বন্দৰ আৰু জলপথ মন্ত্ৰণালয়ে ইতিমধ্যে এক বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী লৈছে, যি কাৰ্যসূচী আচলতে শদিয়াৰ পৰা ধুবুৰীলৈকে এক সংগীতময় যাত্ৰা, সেই যাত্ৰাৰ এক কাৰ্যসূচী লৈছে। আৰু আমি ইতিমধ্যে শদিয়াৰ পৰা আহি বিয়লিৰ ভাগত ঐতিহাসিক নিমাতী ঘাটত উপস্থিত হৈছে। সেই পৰিৱেশটো দেখুৱাইছোঁ। বিভিন্নজনে এই নিমাতী ঘাটতেই ইতিমধ্যে শিল্পীজনক পুনৰ শ্ৰদ্ধা জনাইছে। আমি বিভিন্নজনৰ প্ৰতিক্ৰিয়া ল'ম। প্ৰথমতে আমি পৰিৱেশটো দেখুৱাই লৈছোঁ যে লুইতৰ পাৰৰ এই ঐতিহাসিক নিমাতী ঘাটত মৰমৰ শিল্পীজনক জন্ম শতবাৰ্ষিকী উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। আমি শান্তনু পূজাৰী ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এক ব্যতিক্ৰমী কাৰ্যসূচী বৰ লুইতৰ বুকুত বুঢ়া লুইতৰ লগত যিহেতু ভূপেনদাৰ এটা সুকীয়া সম্পৰ্ক আছিল, নিবিড় সম্পৰ্ক বুলি কোৱা হৈছে, আৰু তাৰে যেন এটা কাৰ্যসূচী খুব সুন্দৰকৈ ভূপেনদাৰ ব্ৰহ্মপুত্ৰৰ লগত আছিল, সেইটো তেখেতে প্ৰতিফলিত হৈছে। তাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আমাৰ ভাৰত চৰকাৰৰ ভূটাশ্ৰয় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই অনুষ্ঠান লৈছে। একেবাৰে আদৰণি জনাইছোঁ। এয়া এক অতিশয় আদৰণীয় প্ৰচেষ্টা। ইতিমধ্যে দেখুৱাইছোঁ, যিহেতু মই কৈছোঁৱে যে ঐতিহাসিক নিমাতী ঘাটত বুঢ়া লুইতৰ পাৰত ভূপেনদাক এনেধৰণে সকলোৱে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে প্ৰয়াস কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ যে এক বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰণালয়ৰ এই কাৰ্যসূচী, আৰু এই যি আচলতে যাত্ৰা, যি নৌকা যাত্ৰা, সংগীতময় এক যাত্ৰা, এই যাত্ৰা আৰম্ভ হৈছে শদিয়াত আৰু সামৰণি পৰিব ধুবুৰীত। আমি সেই পৰিৱেশটো দেখুৱাই আহিছোঁ আৰু বিভিন্নজন আহিছে, আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া ঐতিহাসিক নিমাতী ঘাটৰ পৰিৱেশ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এটা ব্যতিক্ৰমী কাৰ্যসূচী। ভূপেনদা কেৱল অসমতে নহয়, সমগ্ৰ দেশে কিন্তু কালিৰ জন্মদিনটোত সকলোৱে কৰিছে। গোটেই বৰ্ষজোৰা কাৰ্যসূচী, চৰকাৰৰ এক বৰ্ণাঢ্য আয়োজন। আপুনি কেনেকৈ এই কথাখিনি লৈছে? আমি আজি অতি সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ নিমাতী অঞ্চলতে অসমৰ জাতীয় সংস্কৃতি স্বাভিমান তথা অসমৰ নমস্য ব্যক্তি আৰু ভাৰত ৰত্ন, অসম ৰত্ন তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি ৭০ বাৰ্ষিকত আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ পাই অতি আনন্দিত হৈছোঁ। নিজকে ধন্যবাদ জ্ঞাপন। নিশ্চয় নিশ্চয়, এনেধৰণে বিভিন্নজনক ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। আজি নিমাতী ঘাটৰ পাৰত আৰু
কিছু সময়ৰ পিছতে ইয়াতে গীতে মাতে এক সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বত এই IWAI ইনিচিয়েটিভত এটা বিস্তীৰ্ণ পাহাৰৰে টিমত এই যিটো আপুনি চাই আছে এই নাৱত শদিয়াৰ পৰা ষ্টাৰ্ট কৰি 8 ছেপ্টেম্বৰ শদিয়াৰ পৰা ষ্টাৰ্ট কৰি ধুবুৰী গৈ আছোঁ। এইটো মানে ভূপেন হাজৰিকাৰ ৰিমেম্বাৰেঞ্চ আমি এইটো এজ এ ট্ৰিবিউট আমি এইটো ইনিচিয়েটিভ কৰিছোঁ। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।